নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আমি বছৰৰ শেষলৈ আহি গৈছোঁ। তো গতিকে বছৰৰ শেষ মুহূৰ্তত আমাৰ ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ্ছক এটাই ৰিকুৱেষ্ট, আপোনালোকে প্ৰগ্ৰাম এনজয় কৰি আছে, ভাল কথা। কিন্তু এটা অনুৰোধ, বিশেষ অনুৰোধ, আপোনালোকৰ নিজৰ চিনাকি মানুহ 5জন বা 10জন, বেছি আমাৰ ডিমাণ্ড হেৰি নাই, 5জন বা 10জনক আপোনালোকে কনভিন্স কৰক যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আপোনালোকে যেনেকৈ এনজয় কৰিছে আনো এনজয় কৰাটো ভাল। তো বছৰৰ শেষ মুহূৰ্তত অনুৰোধ। কথাটো হ'ল কি এনেকুৱা, বাঘক লৈ সকলো আতংকগ্ৰস্ত। এই মুহূৰ্তত কিন্তু লাখটকীয়া এটা প্ৰশ্ন সেইটো। বাঘক লৈ সকলোৱে আতংকগ্ৰস্ত। কাৰণ আপোনালোকে নিশ্চয় পেপাৰে পত্ৰে পাইছে যে ক'ৰবাত হয়তো বাঘে মানুহক আক্ৰমণ কৰিছে, আঘাতপ্ৰাপ্ত হৈছে, কোনো ৰকম প্ৰাণে বাচি গ'ল। ক'ৰবাত হয়তো বাঘে মানুহক খাই পেলালে। তো প্ৰব্লেমটো হ'লগৈ, অসম চৰকাৰ, যি নেকি জাতি মাটি ভেটিৰ কথা কোৱাৰ চৰকাৰটোৱে অসমীয়াক বাঘৰ পৰা বচাব পৰা নাই, সুৰক্ষা দিব পৰা নাই। কাৰণ বাঘ হ'লগৈ এটা প্ৰাকৃতিক বস্তু, আমিও প্ৰাকৃতিক বস্তু, দুইটাৰ বেলেগ বেলেগ অৱস্থান হ'ব লাগে, কিন্তু হ'ব পৰা নাই। আৰু যোৱা 11 বছৰে আৰু বেছি ক'ৰবাত না ক'ৰবাত অৱক্ষয় হৈছে। এতিয়া আক্ৰমণো কিন্তু বাঢ়িছে। এতিয়াতো আৰু গড়ৰ ৰাজনীতি নাই। কোনোবাই কৈছে যে ছাৰ হেৰিলে ব'লক ফুৰি আহোঁ কাজিৰঙা। মই ক'লো নাই ৰে বাবা, মই কাজিৰঙালৈ নাযাওঁ। বোলে কিয়? না, এতিয়াতো গড় নিধন হোৱা নাই নহয়। আগত গড় নিধন হৈছে, গতিকে গৈছোঁ আৰামত, কাৰণ কোনো গড়ে মোক আক্ৰমণ নকৰে। এতিয়াতো গড় তাত মোক আক্ৰমণ কৰিব। তো প্ৰভু, মই তালৈ নাযাওঁ, তোমালোক যোৱা, এনজয় কৰা। তো বাঘৰ এইটোতো আপোনালোকে নিউজ পাইছে, যোনটো মই ইতিমধ্যে ক'লোঁ। লগতে এই যে বাঘৰ কথাটোতো আছে, লগতে কিন্তু বাঘ হাজাৰিকাৰ বিতৰ্কও কিন্তু একেবাৰে তুংগত। আৰু বাঘ হাজাৰিকা এনেকুৱা একজন ব্যক্তিত্ব, আপুনি যিমানে নৎসাত কৰক, বাঘৰ পৰা চৰকাৰে অসমীয়াক বচাব পৰা নাই। কিন্তু বাঘ হাজাৰিকা অসমীয়াক বচাইছিলে, অসমক বচাইছিলে, মোগলক খেদি পঠিয়াইছিলে। কথাটো সেইটোৱে। কাৰণ যেনেকৈ মোদী আৰু অমিত শ্বাহ লাগিব, এইটো পেয়াৰ, নহ'লে চৰকাৰ নহ'ব। আমাৰ ঠিক লাচিত বৰফুকন মাইনাছ বাঘ হাজাৰিকা, এইটো হ'ব নোৱাৰে। মোগল যে চিঞৰ বাখৰ কৰি থাকে, প্ৰভু, মোগলৰ সহযোদ্ধা কোন আছিলে? নেতৃত্বত কোন আছিলে? মানসিং, মনত আছেনে? মানসিং কি হিন্দু হয় না মুছলমান হয়? নাকি সেই মানসিঙক 2 দিন পিছত বনাই দিব যে মুকুবুদ্দিন আহমেদ আহিছিলে? ন, এইটো মানসিং হয়, হিন্দু হয়, আহিছিলে। গতিকে এতিয়া চাওক, আপোনালোকে বাঘ হাজাৰিকাৰ সেইটোক নৎসাত কৰিছে। এতিয়া চৰকাৰখন কোনে চলাই আছে? হিমন্ত আৰু পীযুষ হাজাৰিকা। অলপ দিন পিছত যদি পীযুষ হাজাৰিকাৰ কোনো অৰিহণা নাই, অস্তিত্বক যদি আপোনালোকে স্বীকাৰ কৰিব নোখোজে, তেতিয়াহ'লে অকল হেৰি নহয়, তেওঁৰ পৰিয়াল নহয়, তেওঁৰ গোটেই খানদান পীযুষ হাজাৰিকা, তেওঁলোকে বেয়া পাবনে নাই? কথাটো সেইটোৱে। এইটো বেলেগ এটা নেৰেটিভছ কিয় দিবলৈ চেষ্টা কৰি আছে? আৰু আপোনাৰ এই যে বাবৰি মছজিদটো বুলডোজাৰ চলাই বাবৰি মছজিদটো ধ্বংস কৰিলেই। যদি বাঘ হাজৰিকা নাছিলে, তো বাঘ হাজৰিকা য'তে যি প্ৰতিমূৰ্তি আছে তাত বুলডোজাৰ চলাই দিয়ক, ভাঙি দিয়ক, খেল খতম, পইচা হজম। কি বাঘ হাজৰিকাৰ হেৰি কৰি আছে? বাঘ হাজৰিকা হ'লগৈ জাষ্ট ইলেকশ্যন এজেণ্ডা। এতিয়া আপোনালোকে কৈছে, অমিত শ্বাহে কৈছে আৰু 5 বছৰৰ কাৰণে আশীৰ্বাদ দিয়ক। আশীৰ্বাদ নহয়, না ভোট লাগে বুলি ভিক মাং হৈ গ'ল। অসমীয়াৰ অস্তিত্ব নাকি তেওঁলোকে বজাব। এইটোতো 2014 পৰা আমি শুনি আছোঁ। অসমীয়াৰ অস্তিত্ব, ঐতিহ্য আটাইতকৈ যদি বেয়া হৈছে, অৱনতি হৈছে, যোৱা 11টা বছৰে হৈছে। আগত হৈছে, নোহোৱা মই নকওঁ, কিন্তু আটাইতকৈ বেছি এইটো সময়ত হৈছে।
এইটো সময়ত হৈ আছে। গতিকে আপোনালোকে মন কৰিব ফেক্টছ এণ্ড ফিগাৰ্ছে। আৰু মইতো কৈছোঁৱেই, আজিৰ পৰা 20 বছৰ পিছত আপুনি অসমীয়াত কথা পাতিলে কিহৰ খিলঞ্জীয়াৰ কথা পাতে, কাণতলীয়া স্বৰ মাৰিব, এনেকুৱা এটা পৰিৱেশ বিজেপিয়ে কৰিছে। ইয়াত হিন্দীৰ ৰাজত্ব চলিব, হিন্দী, হিন্দুস্তান, এই ধৰণৰ কাৰবাৰবিলাক চলি আছে। কাৰ্বি আংলং বিভিন্ন জেগাত আমি দেখি আছোঁ। কথাটো সেইটোৱে। তো গতিকে এই যে বাঘ হাজৰিকাটো আপোনালোকৰ ঠিক ইলেকশ্যনৰ আগত মনত পৰে। আৰু মন কৰিব, ইণ্টাৰেষ্টিং হ'ল মানসিং আৰু মোগল, তেওঁলোকৰ দুটাৰ কম্বিনেশ্যনতে এই কাৰবাৰবিলাক হৈছিলে। হিন্দু আৰু মুছলমান দুয়োটাই মিলি কৰিছিলে কিন্তু দেই। এতিয়াও কিন্তু হিন্দু আৰু মুছলমানে ৰাজনীতিটো কৰি আছে। কোন? বদৰুদ্দিন আজমল। তেওঁ কি বুলি কৈছে যে 26ত কংগ্ৰেছৰ পৰা বদলা ল'ব। ক'ত? তেওঁতো দেখোন কোৱা নাই বিজেপিৰ পৰা বদলা ল'ব। যোৱা সময়ছোৱাত আটাইতকৈ বেছি আক্ৰান্ত হৈছে কিন্তু মুছলমান। কোনে কৰিছে? কংগ্ৰেছে কৰিছে না বিজেপিয়ে কৰিছে? যদি তোমাৰ বদলা ল'বলৈ আছে তেতিয়াহ'লে কাৰ ওপৰত বদলা ল'ব লাগিব? বিজেপিৰ ওপৰত নহয়। সেই মানসিং আৰু মোগলৰ দৰে যেনেকৈ কম্বিনেশ্যন, আৰু ঠিক তেনেকৈ এই কম্বিনেশ্যনত কামবিলাক, এইটোতো একদম পেপাৰে পত্ৰে আছেই, কিন্তু এংকাৰবিলাকে সেইটো বিষয়ত নকয়, সাংবাদিকে নুসুধে। এই পিচাচকেইটা, এইবিলাকতো পত্ৰকাৰ নহয়। মইতো কৈ আছোঁ বাৰে প্ৰতি যে পিচাচ, তাহাঁতিকে এটা প্ৰশ্ন সুধিব নোৱাৰে নেকি? যি বাঘ হাজৰিকাক নৎসাত কৰিছে, যি মুছলমানৰ ওপৰত ইমান মানে বেয়া বেয়া শব্দ ডেইলি প্ৰয়োগ কৰি আছে, আপুনি বদলা ল'ব লাগে বিজেপিৰ লগত, কংগ্ৰেছৰ লগত কেলে? ইয়াৰ অৰ্থটো হ'ল হিমন্ত বিশ্ব আৰু আজমলৰ ইলুটো একেবাৰে ৰাজহুৱা হৈ গ'ল। এই কথাটো যেতিয়ালৈকে আপোনালোকে অসমীয়া বুজি নাপাব, তেতিয়ালৈকে কিন্তু অসমীয়াৰ অস্তিত্ব সংকটত থাকিবই। তো গতিকে অসমীয়া আপোনালোকে জাগক। আৰু ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহজন হিমন্ত বিশ্ব শৰ্মাৰ, তেওঁৰ দম নাই নেকি? তেওঁতো দেখোন য'তে ত'তে আপোনাৰ এভিকশ্যন কৰে, বুলডোজাৰ চলাই হেৰি কৰক, বাঘ হাজৰিকাৰ মূৰ্তিক চুৰ কৰি দিয়ক। কোনে মানা কৰিছে? চবে চাবাচি দিব, ময়ো দিম যদি দম আছে। নিদিয়ে, কাৰণ বিজেপিৰ মুছলমান ভোটো লাগে, RSSৰো লাগে। কথাটো হ'লগে, ভিতৰুৱা কথাটো হ'লগে আচল তেনেকুৱা। তো এই মুহূৰ্তত যোনটো প্ৰয়োজন, এই মুহূৰ্তত প্ৰয়োজন হ'ল অসম চৰকাৰে অসমীয়াক বাঘৰ আক্ৰমণ বা বাঘে যে চিকাৰ কৰি লৈ গৈছে, খাই পেলাইছে, তাৰ পৰা অসমীয়াক বচাওক। বাঘ হাজৰিকাৰ পকৰত লাগি থাকি মিছাকে লাভ নাই। এইটো ভুল ৰাজনীতি হৈ আছে। আৰু এতিয়া নক'ব, আৰু এটা বস্তু মন কৰিব যে তেওঁলোকৰ নতুন যে ৱাৰ্কিং প্ৰেচিডেণ্ট, হয়তো খুব সম্ভৱতঃ তেওঁ এতিয়ালৈকে প্ৰেচিডেণ্ট হ'বই অলপ দিনত। তেওঁ কি বুলি কৈছে? তেওঁ কৈছে অসমৰ 1 কোটি ভোট লাগে আৰু বেছি একো নাই। 1 কোটিটো কোন হয়? 1 কোটি অসমীয়া নহয়, 2.5 কোটি অসমীয়া আৰু 1 কোটি হ'লগে অনা অসমীয়া। মই যে বাৰে প্ৰতি কৈ আছোঁ, বঙালী, বিহাৰী, বাকী যি সম্প্ৰদায় আছে তাহাঁতৰ ভোট লাগে। এতিয়া প্ৰমাণ হ'ল নে নাই? অসমৰ জনসংখ্যা কিমান? 1 কোটি কেলে বিচাৰিছে? 1 কোটিবিলাক কোন? হিন্দু? কোন হিন্দু? এই ছেচৰা বঙালী কেইটা অসমৰ? এই কথাবিলাক বুজি পাব লাগিব। যদি নুবুজে, এতিয়া মানে আপোনালোকক মইতো আগতো কৈছোঁ, বাঘ হাজৰিকাই কওক বা আমাৰ লাচিত বৰফুকনক কওক, আহি গ'লে কিন্তু এটাকৈ বেয়াকৈ কোবাব। আৰু অনা অসমীয়াইতো আপোনাক কাণতলীয়া চৰ মাৰিব 20 বছৰ পিছত। চাই থাকক, তেতিয়া 20 বছৰ পিছত হয়তো মই নাথাকোঁ। কিন্তু বাঘ হাজৰিকাৰ এই ফাল্টু আৰু ঘাটিয়া ৰাজনীতি নকৰি উন্নয়নৰ কাম কৰক, অসমৰ মানুহখিনিক বাঘৰ পৰা বচাওক। আজি ইয়াতে শেষ কৰিছোঁ। গতিকে আপোনালোকে লাইক, শ্বেয়াৰ, আৰু বছৰৰ শেষত মই যোনটো কৈছোঁ আৰম্ভণিত, যে আপোনালোকৰ যিবিলাক শুভাকাংক্ষী বন্ধু আছে, তেওঁলোকৰ পৰা জাষ্ট 5টা বা 10টা ছাবস্ক্ৰাইবাৰ আমাৰ চেনেলৰ কাৰণে দিয়ক। আৰু নতুন বছৰৰ কাৰণে, 2026ৰ কাৰণে শুভেচ্ছা থাকিলে। আৰু আমি প্ৰতিদিন নতুন ধৰণৰ নেৰেটিভছ লৈ আহিম। নমস্কাৰ।